নগাঁৱৰ বৰঘাট বাইপাছত বৃহস্পতিবাৰে বিয়লি সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ, অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰিৱেশক ছৈয়দ ছাদুল্লাৰ নশ্বৰ দেহত মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জনাই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। উল্লেখ্য যে শিল্পীগৰাকীয়ে দীৰ্ঘদিনে অসুস্থতাৰ পাছত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ইহলীলা সম্বৰণ কৰে। গুৱাহাটীৰ পৰা শিল্পীগৰাকী নশ্বৰ দেহ ডিব্ৰুগড়লৈ নিয়াৰ পথত বৰঘাট বাইপাছত আমছুৱে বাটতে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পাছতে উক্ত স্থানতে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা উপস্থিত হৈ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। ছৈয়দ ছাদুল্লা ডাঙৰীয়া, আমি ছাদুল্লা আংকুল বুলি কওঁ। আমি সৰুৰে পৰা তেওঁৰ গীত শুনি ডাঙৰ হৈছোঁ আৰু তেওঁৰ যোনবোৰ গীত সেইবোৰ তেওঁলোকে মানে ডিব্ৰুগড়ত এটা সময়ত ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰ বা অসমীয়া বোলছবি জগত তথা অসমীয়াৰ সাংস্কৃতিক জগতখন ৰজনজনাই ৰাখিছিলে ছৈয়দ ছাদুল্লা ডাঙৰীয়াই। আৰু তেতিয়াৰ দিনত ডিস্কছ অফ ইয়ৰ চইচ নামৰ পাশ্চাত্য সংগীতৰ যোনটো অনুষ্ঠান আছিলে, তাত ৰিফি বাইদেউৰ লগত একেলগে মিলি পেলাই তেওঁ এংকাৰিং কৰিছিলে। আজি তেওঁৰ বিদেহী আত্মাৰ সদ্গতিৰ কামনা কৰিছোঁ। মৰিগাঁও পৰা এইমাত্ৰ তেওঁ আহি পেলাই পাইছেহি। মৰিগাঁও আহি কৰি জাগিৰোড হৈ আমাৰ নগাঁও জিলাবাসী হৈ তথা নগাঁও জিলা প্ৰশাসনৰ হৈ আমি সকলোৱে তেওঁক আজি এতিয়া তেওঁৰ বিদেহী আত্মাৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ। আমি এই অঞ্চলত আমি তেওঁক এতিয়া আমি তেওঁক হেৰি জনালোঁ, তেওঁৰ বিদেহী আত্মাৰ বাবে আমি প্ৰাৰ্থনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ আমি আন্তৰিক আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। 180টাৰো অধিক গীতৰ শ্ৰোতা ছৈয়দ ছাদুল্লাৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাপ পৰিছে। ইতিমধ্যে শিল্পীগৰাকীৰ জানাজা শুক্ৰবাৰে ডিব্ৰুগড়ত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব বুলি ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰাই জানিবলৈ দিয়ে। চৰকাৰৰ এই পদক্ষেপক সন্তুষ্টি প্ৰকাশ কৰিছে শিল্পীগৰাকীৰ পৰিয়ালে। মোৰ ডাঙৰ মামা তেখেত, আৰু তেখেতৰ বিয়োগত আমি সকলোৱে মৰ্মাহত হৈছোঁ। আৰু আজি সমগ্ৰ অসমবাসী তেখেতৰ মৃতদেহ যেতিয়া গুৱাহাটী চিকিৎসালয়ৰ পৰা অনা হ'ল, এতিয়া ৰাস্তাত নানান জেগাত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেখেতৰ অনুৰাগীসকল একত্ৰিত হৈছে। আৰু এতিয়া তেখেতৰ নশ্বৰ দেহ ডিব্ৰুগড় পিনে লৈ গৈছে আৰু ডিব্ৰুগড়তে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব। আৰু ক'বলৈ বহুত, যিহেতু সৰুৰ পৰা বাল্যকালৰ পৰাই তেখেত আমাৰ ঘৰৰ চবতকৈ জ্যেষ্ঠ আছিল, সকলোৰে মাহঁতৰ চবতকৈ ডাঙৰ দাদা আছিল। আমাৰ পৰিয়ালৰ প্ৰতিটো সিদ্ধান্তই তেখেতৰ ঘৰত পতা নাম ৰাজবী আছিল, সেইকাৰণে ৰাজবী মামাই সকলো সিদ্ধান্ত কিবা এটা লোৱাৰ আগত তেখেতৰ মন্তব্য লোৱা হৈছিল। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমছুৰ কেন্দ্ৰীয় উপসভাপতি মুছাৰফ হুছেইন কবিৰ, জিলা সভাপতি আব্দুল নুৰ, বিশিষ্ট সমাজসেৱক চিৰাজউদ্দিন আহমেদ, সাংবাদিক আফ্ৰিদা হুছেইন, বিজেপি নেত্ৰী জাফৰিন মেহজবিৰ লগতে আমছুৰ হুজাইৰ জিলা সভাপতি কবিৰ আহমেদ লস্কৰ আৰু শিল্পীগৰাকীৰ নগাঁৱৰ পৰিয়ালবৰ্গ উপস্থিত থাকে। হয়, আজি অত্যন্ত দুখৰ খবৰ। বিশিষ্ট সুৰকাৰ, গীতকাৰ, অল ইণ্ডিয়া ৰেডিঅ'ৰ ডিব্ৰুগড়ৰ প্ৰথম বাতৰি পৰিৱেশক ছৈয়দ ছাদুল্লা ডাঙৰীয়া আজি সংসাৰৰ পৰা বিদায় লৈছে। তেখেত চিকিৎসাধীন অৱস্থাত গুৱাহাটী GMCHত আজি তেখেতে শেষ নিশা ত্যাগ কৰে। আমি আমছু পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ এই মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ, অত্যন্ত মৰ্মাহত হৈছোঁ আৰু তেখেতৰ বিদেহী আত্মাৰ শান্তি কামনা কৰিছোঁ। মহান আল্লাহ তাআলাই যাতে তেখেতৰ ৰুহৰ মাগফিৰাত দিয়ে আৰু জান্নাতুল ফিৰদৌছ নচিব কৰে, তাকে আমি কামনা কৰিছোঁ। আজিৰ এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্ট, ডি নিউজ আৰু টি নৰ্থ ইষ্ট।